জনাই ষ্টুডিঅ'ত মই বিচিত্ৰ কোঁৱৰ এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ বৰপেটা ৰোডত দিন দুপৰতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে দুটাকৈ বিহাৰৰ চুৰক আয়ত্ত কৰিছে ৰাইজে আৰু ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আমি সবিস্তাৰে এই খবৰ লৈ আহিছোঁ জনাইছোঁ এক ডাঙৰ খবৰ বৰপেটা ৰোডত দিন দুপৰতে ভয়াৱহ ঘটনা সংঘটিত হৈছে বিহাৰৰ অনিকেত কুমাৰ আৰু ৰবীন্দ্ৰ কুমাৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আৰু বৰপেটা ৰোডত ৰাইজৰ হাতত ধৰা পৰিল দুই চিলনী চোৰ বিহাৰৰ দুই চিলনী চোৰক কৰায়ত্ত কৰে ৰাইজে আৰু ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই পলাবলৈ লওঁতেই ৰাইজৰ হাতত ধৰা পৰে দুই চিলনী চোৰ আৰু উত্তেজিত ৰাইজে লপা থপা দি আৰক্ষীক গতাই দিয়ে দুই চোৰক আৰু মটৰ চাইকেলত আহিছিল বিহাৰৰ পৰা অহা দুই চিলনী চোৰ আৰু সোণৰ চেইন থপিয়াবলৈ চেষ্টা কৰিছিল দীৰ্ঘদিন ধৰি চহৰখনত চিলনী চোৰে সন্ত্ৰাসৰ সৃষ্টি কৰি অহাৰ খবৰ পোৱা গৈছে আৰু বৰপেটা ৰোডত দিন দুপৰতে এই ভয়াৱহ ঘটনাটো সংঘটিত হৈছে বিহাৰৰ অনিকেত কুমাৰ আৰু ৰবীন্দ্ৰ কুমাৰক গ্ৰেপ্তাৰ কৰিছে প্ৰথমতে ৰাইজে কৰায়ত্ত কৰে ডিঙিৰ পৰা সোণৰ চেইন চুৰি কৰি পলাবলৈ লওঁতেই ৰাইজে কৰায়ত্ত কৰে আৰু তাৰ পাছতেই আৰক্ষীক গতাই দিয়ে দুই চোৰক আৰু ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই পলাবলৈ লওঁতেই ৰাইজৰ হাতত ধৰা পৰে দুই চিলনী চোৰ আৰু ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰে উত্তেজিত ৰাইজে লপা থপা দি আৰক্ষীৰ হাতত গতাই দিয়ে দুই চোৰক আৰু মটৰ চাইকেলত আহিছিল বিহাৰৰ দুই চিলনী চোৰ আৰু দীৰ্ঘদিন ধৰি সন্ত্ৰাস সৃষ্টি কৰি আহিছিল চিলনী চোৰে সন্ত্ৰাস সৃষ্টি কৰি আহিছিল চহৰখনত এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ জনাইছোঁ বৰপেটা ৰোডত দিন দুপৰতে ভয়াৱহ ঘটনা সংঘটিত হৈছে বিহাৰৰ অনিকেত কুমাৰ আৰু ৰবীন্দ্ৰ কুমাৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে বৰপেটা ৰোডত ৰাইজৰ হাতত ধৰা পৰিল দুই চিলনী চোৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই পলাবলৈ লওঁতেই ৰাইজৰ হাতত ধৰা পৰে দুই চিলনী চোৰ আৰু উত্তেজিত ৰাইজে লপা থপা দি আৰক্ষীৰ হাতত গতাই দিয়ে দুই চোৰক মটৰ চাইকেলত আহিছিল বিহাৰৰ পৰা এই দুই চিলনী চোৰ আৰু দীৰ্ঘদিন ধৰি চহৰখনত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল চুৰি কাৰ্যৰে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল বিহাৰৰ এই দুই চোৰে চোৰকেইটাৰ নাম হৈছে অনিকেত কুমাৰ আৰু ৰবীন্দ্ৰ কুমাৰ অনিকেত কুমাৰ আৰু ৰবীন্দ্ৰ কুমাৰে বৰপেটা ৰোডত দীৰ্ঘদিন ধৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল চুৰি কাৰ্যৰে আৰু ঘটনাক কেন্দ্ৰ কৰি এতিয়া গ্ৰেপ্তাৰ কৰাৰ পিছতে ঘটনাক কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ ঠাইখিনিত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু বৰপেটা ৰোডত এই ঘটনাটো সংঘটিত হৈছে দিন দুপৰতে ভয়াৱহ ঘটনা সংঘটিত হৈছে বিহাৰৰ অনিকেত কুমাৰ আৰু ৰবীন্দ্ৰ কুমাৰ নামৰ দুটা চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে ৰাইজে আৰু কৰায়ত্ত কৰাৰ পিছতেই লপা থপা দি আৰক্ষীক গতাই দিছে দুই চোৰক আৰু ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই পলাবলৈ চেষ্টা কৰিছিল দুই চিলনী চোৰে আৰু উত্তেজিত ৰাইজে লপা থপা দি এতিয়া আৰক্ষীক গতাই দিছে এই চোৰ দুটা আৰু মটৰ চাইকেলত আহিছিল বিহাৰৰ পৰা এই চিলনী চোৰ দুটা দীৰ্ঘদিন ধৰি চহৰখনত চোৰকেইটাই সন্ত্ৰাসৰ সৃষ্টি কৰি ৰাখিছিল বুলি খবৰ আহিছে আৰু আপোনালোকক এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ দেখুৱাইছোঁ আপোনালোকক জনাই আছোঁ বৰপেটা ৰোডত দিন দুপৰতে ভয়াৱহ ঘটনা সংঘটিত হৈছে বিহাৰৰ অনিকেত কুমাৰ আৰু ৰবীন্দ্ৰ কুমাৰ নামৰ দুটা চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে ৰাইজে আৰু কৰায়ত্ত কৰাৰ পিছতেই লপা থপা দি আৰক্ষীক গতাই দিছে দুই চোৰক বিহাৰৰ অনিকেত কুমাৰ আৰু ৰবীন্দ্ৰ কুমাৰক গ্ৰেপ্তাৰ কৰিছে এতিয়া আৰক্ষীয়ে আমি পুনৰবাৰ জনাইছোঁ বৰপেটা ৰোডত ৰাইজৰ হাতত ধৰা পৰিল দুই চিলনী চোৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই পলাবলৈ লওঁতেই ৰাইজে ধৰে দুই চিলনী চোৰক উত্তেজিত ৰাইজে লপা থপা দি আৰক্ষীৰ হাতত গতাই দিয়ে দুই চোৰক আৰু সম্প্ৰতি বৰপেটা ৰোড প্ৰাথমিক চিকিৎসালয়ত চিকিৎসাধীন ধৃত দুই চোৰ আৰু মটৰ চাইকেলত আহিছিল চোৰকেইটা আৰু এজন লোকৰ পৰা ডিঙিৰ সোণৰ চেইন কাঢ়ি নিবলৈ চেষ্টা কৰিছে আৰু ৰাইজে কৰায়ত্ত কৰিছে দুই চোৰক আৰু ধৃত দুই চিলনী চোৰৰ ঘৰ বিহাৰৰ কাটিহাৰ জিলাৰ অনিকেত কুমাৰ আৰু ৰবীন্দ্ৰ কুমাৰ বুলি জানিব পৰা গৈছে আৰু দীৰ্ঘদিন ধৰি চহৰখনত চিলনী চোৰকেইটাই সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে সম্ভবত আমার হাত কাটা কেবল
কেবলত তেখেতে কলার চেন চুরি লৈছিল থাপলি মাৰি ধৰি পেলছে না রাইজে ধরছে ৰাইজে ধৰছে এইজন আছিল দুইজন কি গাড়ি লইছিল নাকি গাড়ী আপাচি বাইক লৈ আহিছে নলবাৰী ষ্টেচন এছ 14 জি তাত সম্বদা আমার হাত কাটা কেবলত তেখেতে কলার চেন চুরি লৈছিল থাপলি মাৰি ধৰি পেলছে না রাইজে ধরছে ৰাইজে ধৰছে এইজন আছিল দুইজন কি গাড়ি লইছিল নাকি গাড়ী আপাচি বাইক লৈ আহিছে নলবাৰী ষ্টেচন এছ 14 জি তাত নাম্বাৰ তুমি চাব পাৰা কালি কিন্তু একটা ঘটনা হয়েছে কালি এটা বাবুমাৰৰ ঘটনা হৈছে রাইজে ৰাইজে ধৰিছে আজি কেনেকে গম পালা তেওঁলোকক টান দিছিল সম্বদাৰ চেনটো গলৰ চেন আজিও টান দিছিল আজিও টান দিছে ওই গাহৰি বাজাৰ দুইজন সম্বদা আমার হাত কাটা কেবলত তেখেতে কলার চেন চুরি লৈছিল থাপলি মাৰি ধৰি পেলছে না রাইজে ধরছে ৰাইজে ধৰছে এইজন আছিল দুইজন কি গাড়ি লইছিল নাকি গাড়ী আপাচি বাইক লৈ আহিছে নলবাৰী ষ্টেচন এছ 14 জি তাত নাম্বাৰ তুমি চাব পাৰা কালি কিন্তু একটা ঘটনা হয়েছে কালি এটা বাবুমাৰৰ ঘটনা হৈছে রাইজে ৰাইজে ধৰিছে আজি কেনেকে গম পালা তেওঁলোকক টান দিছিল সম্বদাৰ চেনটো গলৰ চেন আজিও টান দিছিল আজিও টান দিছে ওই গাহৰি বাজাৰ দুইজন সম্বদা আমার হাত কাটা কেবলত তেখেতে কলার চেন চুরি লৈছিল থাপলি মাৰি ধৰি পেলছে না রাইজে ধরছে ৰাইজে ধৰছে এইজন আছিল দুইজন কি গাড়ি লইছিল নাকি গাড়ী আপাচি বাইক লৈ আহিছে নলবাৰী ষ্টেচন এছ 14 জি তাত নাম্বাৰ তুমি চাব পাৰা কালি কিন্তু একটা ঘটনা হয়েছে কালি এটা বাবুমাৰৰ ঘটনা হৈছে রাইজে ৰাইজে ধৰিছে আজি কেনেকে গম পালা তেওঁলোকক টান দিছিল সম্বদাৰ চেনটো গলৰ চেন আজিও টান দিছিল আজিও টান দিছে ওই গাহৰি বাজাৰ দুইজন সম্বদা আমার হাত কাটা কেবলত তেখেতে কলার চেন চুরি লৈছিল থাপলি মাৰি ধৰি পেলছে না রাইজে ধরছে ৰাইজে ধৰছে এইজন আছিল দুইজন কি গাড়ি লইছিল নাকি গাড়ী আপাচি বাইক লৈ আহিছে নলবাৰী ষ্টেচন এছ 14 জি তাত নাম্বাৰ তুমি চাব পাৰা কালি কিন্তু একটা ঘটনা হয়েছে কালি এটা বাবুমাৰৰ ঘটনা হৈছে রাইজে ৰাইজে ধৰিছে আজি কেনেকে গম পালা তেওঁলোকক টান দিছিল সম্বদাৰ চেনটো গলৰ চেন আজিও টান দিছিল আজিও টান দিছে ওই গাহৰি বাজাৰ দুইজন সম্বদা আমার হাত কাটা কেবলত তেখেতে কলার চেন চুরি লৈছিল থাপলি মাৰি ধৰি পেলছে না রাইজে ধরছে ৰাইজে ধৰছে এইজন আছিল দুইজন কি গাড়ি লইছিল নাকি গাড়ী আপাচি